নমস্কাৰ আজি হল ২৬ ডিসেম্বৰ আৰু ২৬ ডিসেম্বৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান খবৰৰ সৈতে লৈ আহিছো এটা নতুন ভিডিঅ' যদি এনে ধৰণৰ ভিডিঅ'সমূহ আপুনি চাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি ল'ব আমাক অসমৰ হিন্দু বাঙালীৰহে ভূত লাগে বাংলাদেশী হিন্দু বাঙালী মৰিলে আমাৰ আপত্তি নাই আৰু এই বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাক অসমৰ হিন্দু বাঙালীৰহে ভূত লাগে বাংলাদেশী হিন্দু বাঙালী মৰিলে আমাৰ আপত্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ সমূহ জনজাতীয় সম্প্ৰদায় আজি গভীৰ সংকটত শাসকীয় বিজেপি চৰকাৰে জাতি মাটি ভেটি বক্ষাৰ স্লোগান আউৰাই থকাৰ সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পাৰ্বত্য জিলা দুখনৰ পিজিআৰ ভিজিআৰ ভূমিত হিন্দীভাষী বিহাৰী আৰু বাঙালী লোকৰ অবাধ বেদখলক সুৰক্ষা প্ৰদানৰ বিৰুদ্ধে খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীয় ৰাইজ আৰু অনা কাৰ্বি ৰাইজৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে দলটোৰ উত্তৰ পূব ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ সমূহ জনজাতীয় সম্প্ৰদায় আজি গভীৰ সংকটত তেওঁলোকৰ ভূমি দখল কৰা হৈছে আৰু সাংস্কৃতিক পৰিচয় বিপদাপন্ন কৰা হৈছে ৰাজেশ শৰ্মাই কেৱল নিৰ্বাচনী মুনাফাৰ বাবে জনজাতীয় লোকৰ আবেগক লৈ হেতালি খেলা বন্ধ কৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিয়ে সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ ন্যায়ালয়ত আবেদন জুবিন হত্যাকাণ্ডৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মহাবীৰ একুৱা নামৰ পানী কোম্পানীটো খুলিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন দাখিল সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচৰিয়াৰ আবেদন দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে এছআইটিয়ে সিল কৰিছিল কোম্পানীটো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এছআইটিয়ে সিল কৰা সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰীটো পুনৰ খুলিবৰ বাবে আবেদন কৰিছে বৰ্তমান সিদ্ধাৰ্থৰ সহযোগী চেতন ধীৰাচৰিয়াই বিজেপিত থাকিলে সমাজক ভয় কৰি চলিব লাগিব সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো আপোনালোকক এক ডাঙৰ খবৰ বিজেপিত থাকিলে সমাজক ভয় কৰি চলিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰতিক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি দেখি এটা কথা নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰি যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমৰ কোনো ভূমিপুত্ৰ খিলঞ্জীয়া তথা সমগ্ৰ অসমবাসী কেতিয়াও শান্তিৰে থাকিব নোৱাৰিব সকলোৰে সপোন মাথো সপোন হৈ থাকিব আৰু এই গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট কৰিছে গৌৰৱ গগৈ তেখেতে কৈছে যেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াই শান্তিৰে কেতিয়াও থাকিব নোৱাৰে আৰু এই বুলি এক বিশেষ ফেচবুক পোষ্ট কৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কলিয়াবৰ সমষ্টিত অগপ বিজেপিৰ বিদ্ৰোহ কলিয়াবৰ সমষ্টিত অগপ বিজেপিৰ মাজত আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি 2026ৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি উফৰাবলৈ সাজু একাংশ বিজেপি কৰ্মী 26ৰ বিধানসভা নিৰ্বাচনত কোনো কাৰণতে অগপক এৰি দিবলৈ ৰাজি নহয় কলিয়াবৰৰ একাংশ বিজেপি নেতাকৰ্মী কাৰ্বি পাহাৰৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম নাগৰিক সন্মিলনে অসম নাগৰিক সন্মিলনৰ হৈ বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁই হৰেকৃষ্ণ ডেকা অজিত কুমাৰ ভূঞা পৰেশ মালাকাৰ আব্দুল মান্নান শান্তনু বৰঠাকুৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰৰ এই বিভাজনবাদী ৰাজনীতি প্ৰতিহত কৰাৰ বাবে আহ্বান জনাইছে অসম নাগৰিক সন্মিলনে এই বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কাৰ্বি আংলঙৰ পৰিস্থিতি ভয়াৱহ কাৰ্বি আংলঙতে কাৰ্বি গো বেক ধ্বনি কি এক আচৰিত অস্বাভাৱিক কথা এতিয়া আমাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত যিবোৰ ঘটনা ঘটি আছে পৰিণতি হৈছে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি গৌৰীপুৰ নগাঁৱত হিন্দুত্ববাদী সংগঠনৰ উত্তাল প্ৰতিবাদ গৌৰীপুৰ চহৰৰ ৰাজহুৱা পুথিভঁৰালত ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দল গৌৰীপুৰ আঞ্চলিক আক্ৰাছু আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন উদ্যোগত চুবুৰীয়া দেশ বাংলাদেশত সংখ্যালঘু হিন্দুক হত্যা অত্যাচাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ সংগঠনকেইটাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰে হিন্দু হত্যা বন্ধ কৰক হিন্দু এক হওক বাংলাদেশ হুঁচিয়াৰ বাংলাদেশ চৰকাৰ হাই হাই আদি শ্লোগানে আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী দিবলৈ ওলাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ শুই থকা অৱস্থাত বাছৰ ভিতৰতে জুইত জাহ গ'ল 17 গৰাকীকৈ যাত্ৰী দ্ৰুতবেগী ট্ৰাকে খুন্দিয়ালে চলন্ত বাছক
আৰু তাৰ পাছত ভয়ংকৰ ঘটনা। কুঁৱলীৰ মাজতে এখন যাত্ৰীবাহী বাছক ট্ৰাকে খুন্দা মৰাৰ পাছতে বাছখনত অগ্নিকাণ্ডৰ সৃষ্টি হয়। এই অগ্নিকাণ্ডত 17 জন যাত্ৰীৰ মৃত্যু হৈছে। কৰ্ণাটকৰ চিত্ৰদুৰ্গত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। স্লিপাৰ শ্ৰেণীৰ যাত্ৰীবাহী বাছখনত বেংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে গৈ থকা এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠান নৱবৰ্ষৰ পূৰ্বে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা। 3% সংৰক্ষণ সুবিধাৰ অধীনত স্বাস্থ্য বিভাগত চাহ জনগোষ্ঠীৰ 215 গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি পত্ৰ বিতৰণ কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে জানুৱাৰীৰ 10 তাৰিখে ADREৰ তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে প্ৰথম দ্বিতীয় বৰ্গৰ চাকৰি 3% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে। এই সংৰক্ষণৰ জৰিয়তে প্ৰতি বছৰে 6-7 গৰাকী DSP চাকৰি লাভ কৰিব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। আৰু ইয়াৰ বাবে কেতবোৰ ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব। যেতিয়াই বাবু আঁচনি উন্মোচন হ'ব তেতিয়াই যাতে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে।